Hello, my dear students. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সারসাইজ 14.2 ইয়াত আমাৰ দিয়া আছে যে বীজগণিত ৰাশিৰ হৰণ বীজগণিত ৰাশিৰ আমি হৰণ কেনেকৈ কৰোঁ সেই বিষয়ে আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে টেক্সট বুক লগত লৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা কোৱেশ্চন নম্বৰ 1 of exercise 14.2 of class 8 mathematics কোৱেশ্চন নম্বৰ 1 ত কৈছে তলৰ হৰণবোৰ কৰা Question number 1, page number is 256. Page number 256. So, তলৰ হৰণবোৰ কৰা 1 or first question to মই start কৰিছো x power 5 divided by x power 2. খুব easy আমি সূচক আৰু ঘাত পাঠত পঢ়িছিলো যে ভূমি যদি একে হয় পূৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ বিলাক যোগ হয় m plus n কিন্তু ভূমি যদি একে হয় হৰণৰ ক্ষেত্ৰত পাৱাৰটো এটাৰ পৰা আনটো মাইনাস হয় এই কনসেপ্ট আমাৰ কামত লাগিব তোমালোকে চোৱা ওপৰত আমি ডাইৰেক্টলি এটো লিখিব পাৰো আমি হৰণ চিহ্ন নিদিয়াকেও লিখিব পাৰো তো এনেকৈ লিখা আছে তো ইকুয়াল টু x পাওয়ার 5 minus 2 আমি লিখিব পাৰো নাই লিখিব পাৰো তো ইয়াত কি হ'ব x পাওয়ার 5 minus 2 3 হৈ গল এটো তোমালোকৰ ছাত্ৰছাত্ৰীসকল খুব ইন্টাৰেষ্টিং আৰু খুব ইজি তোমালোকে নোট ডাউন কৰি লোৱা আৰু আমি লগা লগা অংকবিলাক কৰি গৈ থাকো এতিয়া নাম্বাৰ 2 টো তোমালোকে চোৱা 6 p cube divided by 3p ইয়াত আমি এটা কাম কৰিব লাগিব 6 p cube divided by 3p এই দুটা কটাকটি যাব আমাৰ 2 এবাৰ আমি কি লিখিম 2 লিখিলো কিন্তু p cube আৰু p power 1 তো ইয়াত আছে তাহলে আমি কি লিখিম 3 minus 2 সিম্পল তো 2 p power 3 minus 2 মানে কি 1 তার মানে 2p oh sorry 3 minus 2 নহয় তো 1 হে আছে ইয়াত 1 হ'ব গতিকে p স্কয়ার হ'ব 2p square okay তো 6p cube divided by 3p is equal to 2p square clear তো মোৰ ছাত্ৰছাত্ৰীসকল নোট ডাউন কৰি লোৱা এইবাৰ নেক্সট মই গোটেইকেইটা কৰি দিব লাগিব নেকি 1 ৰ পৰা মই লাষ্টৰ অংকটো কৰিছো 5 নম্বৰ বাকিখিনি তোমালোকে নিজে ট্ৰাই কৰিবা ইজি এইবিলাক একে নিয়ম লাষ্ট অংকটো মই কৰি দিম কোৱেশ্চন নম্বৰ 5 অফ কোৱেশ্চন নম্বৰ 1 এই ফৰ্মুলাটোতে আহিব সো কোৱেশ্চন নম্বৰ 5 5 ত দিয়া আছে -12 a power 8 b power 7 divided by 17 a power 4 b power 9 হয়নে এটো আছে এতিয়া আমি লিখোতে লিখিব লাগিব এনেকৈ যে -12 a power 8 b power 7 by 17 a power 4 b power 9 আমাৰ যেটো সিস্টেম আমি সিস্টেমত যাবই লাগিব এনেকৈ হ'ব এবাৰ চোৱা তো -12 by 17 যেহেতু ইয়াত কটাকটি না যায় সাধারণ উৎপাদক এই দুটাৰ মাজত নাই গতিকে আমি ইয়াত কটাকটি কৰাৰ কোনো উপায় নাপালো গতিকে a পাওয়ার 8 আৰু a পাওয়ার 4 আছে তো আমি a পাওয়ার 8 - 4 লিখিব পাৰো লগতে কি লিখিব পাৰো b পাওয়ার 7 আছে b পাওয়ার 9 আছে তো b পাওয়ার 7 - 9 লিখিব পাৰো তো -12 by 17 -টো ইয়াতো লিখিব পাৰা ওপৰত লিখিব তলত লিখিলো হয় এবাৰ a পাওয়ার 8 - 4 মানে 4 হ'ব আৰু b পাওয়ার কি হ'ব 7 - 2 মানে 9 মানে -2 গতিকে আমাৰ কি হ'ব এনেকে আমি নাৰাখি পেলাই আমি কি কৰিম যে -12 by 17 ওপৰত থাকিব a পাওয়ার 4 আৰু এই b মাইনাস পাওয়ারটো তলত আহিলে প্লাস হৈ যায় এইটো আমাৰ আনসার তো -12 a power 4 by 17 b square তার মানে এইটো এনেকুৱা আমি জানো
যে a পাওয়ার মাইনাস m হলে 1/a পাওয়ার m হয় সূচক আৰু ঘাতত আমি এই ফৰ্মুলাটো কিন্তু পঢ়িছো তো এইটোৰ মতে আমাৰ এই আনসাৰটো হ'ল তো মনৰ ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰৰ তিনিটা অংক মই কৰি দিলো দুটা অংক আছে 3 নম্বৰ আৰু 4 নম্বৰ তোমালোকে এই দুটা ট্ৰাই কৰিবা ইয়াৰ পিছত আমি 2 নম্বৰৰ অংকবিলাক কৰিব চেষ্টা কৰো 2 নম্বৰত কৈছে তলৰ বহুপদ ৰাখিবোৰক এক পদ ৰাখিৰে হৰণ কৰা ইয়াত দিয়া আছে কোৱেশ্চন নম্বৰ 2 1 5y square y square নহয় y cube minus 3y square divided by y square এটোৰে আমি এই y square ৰে এই বহুপদ ৰাখিটোক আমি হৰণ কৰিব লাগে তো আমি কি কৰিম সিম্পল 5y cube minus 3y square এই y square টা তলত আহিব মানে সিম্পল এবাৰ কি হ'ব আমি ডিস্ট্রিবিউট কৰি দিম 5y cube by y square minus 3y square by y square সোয়া তো 5 টো থাকিলে এইবাৰ আমি কি কৰিম y3 minus 2 তাৰ মানে এই যে ভূমি একে y আছে তেতিয়া হলে হৰণৰ ক্ষেত্ৰত কি হ'ব পাৱাৰটো মাইনাস হ'ব 3 minus 2 তাৰ পিছতে মাইনাস চিন দি প্লাই এটোটো একে অৱস্থা হ'ব y পাৱাৰ কি হ'ব y পাৱাৰ 2 আছে তো 2 minus 2 ঠিক আছে এইবাৰ 5 y পাৱাৰ 3 minus 2 মানে y পাৱাৰ 1 টো নিলিখিলেও হৈ যায় এইবাৰ 3 y পাৱাৰ 2 minus 2 হলে কি হ'ব y পাৱাৰ 0 তো আমি কি জানো something to the power 0 equal to 1 or anything to the power 0 equal to 1 so 5y minus 3 into 1 that means 5y minus 3 এটো হ'ব উত্তৰ তো লিখি লোৱা এই সিস্টেমতে তুমি আগবাঢ়িব লাগিব খুব ইজি অংকবিলাক তো ম্যাথমেটিক্স এনেকুৱা বস্তু যে তুমি আগৰ ক্লাছৰ বা আগৰ চেপ্টাৰত যি শিকিছা পিছৰ চেপ্টাৰত হেইটোৰ কিন্তু পুনৰাবৃত্তি হয় সেই নলেজটো আমাৰ প্ৰয়োজন হয় তোমালোকে পাহৰি নাযাবা নলেজটো কিন্তু দৰকাৰ তো ম্যাথমেটিক্স লার্নিং হল কন্টিনিউয়াস প্রসেস তুমি যদি কোনো একটা ক্লাছত কোনো একটা বস্তুৰ নলেজ নোপোৱা তেতিয়াহলে পিছৰ ক্লাছত গৈ প্লাই তোমাৰ অসুবিধা হ'ব ইভেন পিছৰ ক্লাছত নহয় এটা অধ্যায় শেষ কৰি প্লাই নেক্সট অধ্যায়ত গলে আগৰ অধ্যায়ৰ লগত পিছৰ অধ্যায়ৰ কিন্তু কানেকশন আছে কিছু কিছু ক্ষেত্ৰত মিল থাকে গতিকে আমি পাহৰি যাব নালাগে এইবাৰ কোৱেশ্চন নম্বৰ 2 ৰ আমাৰ 1 টো হৈ গল এতিয়া আমি 2 নম্বৰটো কৰিব চেষ্টা কৰো 2 নম্বৰত কি কৈছে number 2 5a power 8 minus 4a power 6 plus 3a power 4 এটুক ডিভাইড কৰিব লাগে কিহেৰে 2a power 4 এৰে তো এটো একটা বহুপদ আৰু এটা এক পদ এই বহুপদটোক এক পদেৰে আমি হৰণ কৰিব লাগে কেনে কৰিম আগৰ নিচিনা কৰিম তো আমি সিম্পলি 5a power 8 minus 4a power 6 plus 3a power 4 divided by 2a power 4 বাস এবার কি কৰিম আমি 5a power 8 by 2a power 4 minus 4a power 6 by 2a power 4 এই 2a power 4 ইয়াৰ তলত আহিব ইয়াৰ তলত আহিব ইয়াৰ তলত আহিব plus 3a power 4 by 2a power 4 simply 5 by 2 থাকিলে যেহেতু কটাকটি না যায় তো a power 8 minus 4 হ'ব a power 8 divided by a power 4 ভূমিটো একে আছে পাওয়ার দুটা কি হ'ব মাইনাস হ'ব তো মাইনাস আহিলে ইয়াত আমি কটাকটি কৰি 2 লিখিব পাৰো তো 2a power 6 minus 4 হ'ব ইয়াত ওপৰটো 6 আছে তলটো 4 আছে পাওয়ার প্লাস ইয়াত কটাকটি না যায় 3 by 2 থাকিলে এবাৰ a power কি হল 4 4 আছে তো 4 minus 4
এবার চোৱাচোন এইবাৰ 5/2 a পাৱাৰ 8 - 4 মানে a পাৱাৰ 4 হ'ব -2 a পাৱাৰ 6 - 4 মানে a পাৱাৰ 2 হ'ব বিয়োগ কৰিলে প্লাস 3/2 a পাৱাৰ 4 - 4 a পাৱাৰ 0 হ'ব তো a পাৱাৰ 0 মানে ইয়াৰ ভ্যালু 1 তো আলটিমেটলি কি হৈ গ'ল 5/2 a পাৱাৰ 4 -2 a স্কয়ার প্লাস 3/2 ইনটু 1 হলে এটু হ'ব গতিকে এটু হল আমাৰ আনসার এটু হল সলিউশন প্রসিডিউর মনো ছাত্রছাত্রীসকল আশা কৰো তোমালোকে বুজি পাইছা নোট ডাউন কৰি লোৱা এতিয়া কোশ্চেন নম্বৰ 2 ৰ মই লাস্ট 5 নম্বৰটো কৰি দিম আৰু মাজৰ 3 আৰু 4 তোমালোকে নিজে কৰিবা ইয়াৰ পিছত আমি কৰিবলৈ চেষ্টা কৰিম 3 নম্বৰ অংকবিলাক লিখি লোৱা ওকে এবার কোশ্চেন নম্বর 5 কোশ্চেন নম্বৰ 5 ত কৈছে m কিউব n পাৱাৰ 6 minus m power 6 n cube okay divided by m cube n cube okay very simple এটা কি হ'ব আগৰ নিচিনাই হ'ব তো m cube n power 6 minus m power 6 n cube divided by m cube n cube simple এবার কি হ'ব m cube n power 6 divided by m cube n cube এটু ইয়াৰ তলত আহিব ইয়াৰ তলত যাব minus m power 6 n cube n cube এবার কি কৰিম আমি চোৱা m ৰ পাৱাৰ কি আছে m ৰ পাৱাৰ ইয়াত 3 আছে ইয়াতো 3 আছে গতিকে 3 - 3 মানে ইয়াৰ পিছত n ৰ পাৱাৰ হ'ব ওপৰত 6 আছে তলত 3 আছে এটা হল মাইনাস m ৰ পাৱাৰ ওপৰত 6 আছে তলত 3 আছে তাৰ পিছত n ৰ পাৱাৰ ওপৰত 3 আছে তলত 3 আছে এইবাৰ চোৱা m ৰ পাৱাৰ 3 - 3 0 আৰু n ৰ পাৱাৰ 6 - 3 3 minus m ৰ পাৱাৰ 6 - 3 3 into n ৰ পাৱাৰ 3 - 3 0 এইবাৰ m পাৱাৰ 0 মানে 1 into n cube minus m cube n পাৱাৰ 0 মানে 1 গতিকে সলিউশন হ'ব n cube minus n cube এটো আমাৰ হৈ গল তো মৰম ছাত্ৰছাত্ৰীসকল নোট ডাউন কৰি লোৱা এতিয়া আমি 3 নম্বৰৰ প্ৰশ্ন দুইটা আলোচনা কৰিম ওকে লিখি লোৱা এবার কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 ত কৈছে তলৰ হৰণবোৰ কৰা 1 9x minus 21 divided by 3x minus 7 তো আমি সলভ কৰিম 9x minus 21 divided by 3x minus 7 তোমালোকে চোৱাচোন ওপৰৰ পৰা আমি কি কমন ল'ব পাৰো এটো 9 আছে 7 আছে তার মানে 3 কমন আছে তো আমি 3 যদি কমন লও তেতিয়াহলে কি হ'ব 9 ৰ পৰা 3 কমন গলে 3 থাকিব x থাকিব মাইনাস এই 21 ৰ পৰা 3 কমন ওলাই গল তেতিয়া 7 থাকিব তলত আমাৰ 3x minus 7 আছে গতিকে এই দুটা সিমিলার টার্মস আমি কাটি দিম তলত থাকিলে একমাত্র 3 এইটো আমাৰ আনসার তো খুব সিম্পল অঙ্কবিলাক এবাৰ আমি 2 নম্বৰটো কৰিম নোট ডাউন কৰা
নেক্সট নাম্বাৰ 2 নাম্বাৰ 2 ত কৈছে 10m into 8m plus 12 divided by 4m plus 6 এইখিনি পদ টাৰ্মক এইখিনিৰে হৰণ কৰিব লাগে very simple 10m into 8m plus 12 divided by 4m plus 6 এইটোৰে হৰণ কৰিব লাগে ইয়াৰ পৰা আমি অলপ কমন ল'ব চেষ্টা কৰিম 10m তো আছে এই দুটা পদৰ পৰা আমি কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা তাৰমানে 4 কমন ল'ব পাৰোঁ নে নাই 4 ইয়াৰ পৰা ল'ব পাৰোঁ ইয়াৰ পৰা ল'ব কিন্তু আমি ইয়াতে 4m আনিবলৈ 2 কমন লৈ লওঁ 2 কমন ল'লে কি হ'ব ইয়াতে আহি যাব 4m প্লাস 12 ৰ পৰা 2 কমন আহিলে কি থাকিব 6 থাকিব তলত আছে 4m plus 6 এই দুটা সিমিলাৰ একে হল কাটি গল এবাৰ 2 আৰু 10 পূৰণ হ'ব কি হ'ব 20m এইটো হল আমাৰ আনসাৰ very simple তোমালোকে ওপৰৰটো আৰু তলৰটো অলপ অবজাৰ্ভ কৰিব লাগিব কি কৰিলে হয় তোমালোকে কমন অলপ লৈ পেলাই কমন টাৰ্মস বনাই পেলাই কাটি দিবা এবাৰ কোৱেশ্চন নম্বৰ 3 আৰু দুটা কোৱেশ্চন আছে তো এই দুটা কোৱেশ্চন তোমালোকে নিজে কৰিব চেষ্টা কৰিবা নহয় মই ট্ৰাই নকৰো এই দুটা কোৱেশ্চন তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ হোমৱৰ্ক হিচাপে মই দিলো কৰি পেলাই মোক জনাব চেষ্টা কৰিবা আৰু যদি নোৱাৰা তেতিয়াহলে মোক হেটো কমেন্টত জনাবা মই হেল্প কৰিব চেষ্টা কৰিম আকৌ তো ইয়াৰ পিছৰ অংকখিনি আমি অহা ভিডিওত আলোচনা কৰিম থ্যাংক ইউ ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ ইউটিউব চেনেল নিলছজনটো সাবস্ক্ৰাইব কৰিবা